নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আলোচনা কৰিবলৈ লৈছোঁ DWE ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কে যোৱা সপ্তাহতো এই সম্পৰ্কত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছিলোঁ আৰু আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত উল্লেখ কৰিছিল যে DWE ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অথবা প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ কাৰণে মাত মাতক আপোনালোকক জনাব বিচাৰোঁ যে ইয়াৰ আগতেও যেতিয়া NISৰ প্ৰসংগটো আহিছিল তেতিয়াও আমি নিৰপেক্ষভাৱে মাত মাতিছিলোঁ আৰু যেতিয়া LPৰ ক্ষেত্ৰত বিএডসকলে আবেদন কৰিবলৈ সুযোগ পোৱা নাছিল সেই সময়তো আমি মাত মাতিছিলোঁ গতিকে যেতিয়াই আপোনালোকৰ প্ৰয়োজনৰ সময়ত আমি নিৰপেক্ষভাৱে আমাৰ মতামত আগবঢ়াইছোঁ আৰু যোৱাবাৰ বিজ্ঞাপনৰ ক্ষেত্ৰতো LBUB বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে নিজাববীয়াকৈ যিমানখিনি পাৰোঁ আমি প্ৰচেষ্টা আগবঢ়াইছিলোঁ আৰু আপোনালোকৰ লগত সহযোগিতাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়াও আপোনালোকে নিশ্চয় জানে এই সম্পৰ্কত আমি নিজাববীয়াকৈ বিভিন্ন খবৰ খাতি কৰিছোঁ কিন্তু এতিয়া বৰ্তমান এটা কথাই ক'ব পাৰি যিহেতু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট সমগ্ৰ ভাৰতবৰ্ষত লাগি আছে গতিকে এই সম্পৰ্কত এতিয়া বিশেষ খৰধৰ কৰি লাভ নহ'ব ইলেকশ্যনৰ ফলাফল ঘোষণা কৰাৰ পিছতহে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম যে আৰম্ভ হ'ব সেই কথাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি গতিকে আগন্তুক জুন মাহত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত প্ৰাৰ্থীসকল বিশেষতঃ গুৱাহাটীৰ আশে পাশে থকা প্ৰাৰ্থীসকল তেওঁলোক আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থী প্ৰতিনিধি দলে গৈ DWE অফিচত যাতে খবৰ কৰিব পাৰে সেই সম্পৰ্কত পৰৱৰ্তী সময়ত আমি ইনিচিয়েটিভ কেনেকৈ লৈ আগবাঢ়িব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম গতিকে বৰ্তমান এতিয়া ৰিজাল্ট দিয়ালৈকে এই সময়খিনিত বিশেষ কিন্তু তৎপৰতা লৈ লাভ যে হ'ব সেই কথাটো এতিয়াই ক'ব পৰা নাযাব কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে গতিকে 4 জুনৰ পিছত তৎপৰভাৱে অতি সোনকালে যাতে এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হয় বা প্ৰভিজনেল মেৰিট লিষ্টৰ কামখিনি আৰম্ভ হয় সেই সম্পৰ্কে আমি সামগ্ৰিকভাৱে সকলো প্ৰাৰ্থীৰ লগত আমি এনেদৰে আলোচনা কৰিম আলোচনা কৰাৰ পিছত কেনেদৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কত নেক্সট ষ্ট্ৰেটেজি আমি এই বিষয়ে আলোচনা কৰিম আৰু বিভিন্নজনে আপোনালোকৰ মাজৰ কমেণ্ট ছেকশ্যনত তেওঁলোকে অনুৰোধ কৰি আছিল যে এই সম্পৰ্কত এটা ভিডিঅ' দিব লাগে গতিকে সকলো প্ৰাৰ্থীৰ লগত আমি আছোঁ আৰু নিৰপেক্ষভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ গতিকে এই মুহূৰ্তত বিশেষ তৎপৰতা এই লাভ আমি যিখিনি আমি কৰিবলগীয়া এইকেইদিনত অন্ততঃ 4 জুনলৈকে এইকেইদিনত আপুনি DWE অফিচতেই যাওক বা অন্য মন্ত্ৰী বা বিভাগীয় কৰ্তব্য তেওঁলোকক যদি সুধিবলৈ যায় তেওঁলোকৰ পৰা এটাই উত্তৰ পাব যে সমগ্ৰ দেশতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে গতিকে আমি নিজাববীয়াকৈ যি খবৰ ৰাখিছিলোঁ তাতো সেই একে উত্তৰেই পাইছোঁ গতিকে পৰৱৰ্তী সময়ত 4 জুনৰ পিছত কেনেদৰে আগবাঢ়ি যাব লাগিব সেই সম্পৰ্কত আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম আৰু আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ চেষ্টা কৰিব গতিকে DWE এতিয়া যি নেক্সট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্টৰ কাম যি আৰম্ভ হ'ব গতিকে সেই ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ এটা বহু চিন্তা দূৰ হৈ আছে বহুতেই ভাবিছিলে যে নতুন চিট এটাতে চান্স পাই যাব নেকি বা অন্যান্য ধৰণৰ বহুখিনি কথা তাৰ মাজতে বিভিন্ন কেছবিলাকৰ কথাও আহিলে বিভিন্ন চিন্তাত আছিলে কিন্তু এতিয়া সকলো এটা চিন্তাতেই আছে যে প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব গতিকে এই সম্পৰ্কত এটা কথা আপোনালোকে নিশ্চিত থাকক যে 4 জুনলৈকে আমি অপেক্ষা কৰিব লাগিব যিসকলে আবেদন কৰিছে আৰু বিশেষতঃ মই নিজেই এজন যিহেতু LPUPৰ বা হাইস্কুলৰ আপোনাৰ এপ্লিকেণ্ট নহয় গতিকে আপোনালোকৰ লগত শিক্ষক হ'ব বিচৰা প্ৰাৰ্থীসকলৰ লগত ইউটিউবৰ যোগেদি হওক বা অন্যান্য ছ'চিয়েল মিডিয়াৰ যোগেদি আমি সহযোগ কৰিছোঁ আৰু যি সময়ত আমি মাত মাতিব লাগে নিৰপেক্ষভাৱে মাত মাতিছোঁ আমাৰ যেনেদৰে আমি পাৰোঁ তেনেদৰে আমি সহায় সহযোগিতা কৰি আপোনালোকৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ গতিকে এই সম্পৰ্কত এতিয়া বিশেষ 4 জুনলৈকে যে তৎপৰতা লাভ কৰিলে বিশেষ ধৰণৰ তেনেকৈ গৈ লাভ নহ'ব সেই কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে 4 জুনৰ পিছত কেনেদৰে আগবাঢ়িব লাগিব DWE অফিচলৈ কেনেদৰে ৰিপ্ৰেজেণ্টেটিভ দল যাব লাগিব বা গৈ বা শিক্ষামন্ত্ৰী মহোদয়ৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত কেনেদৰে আমি তেখেতক সুধিব লাগিব ভদ্ৰভাৱে আৰু বিশেষতঃ এই যি নিকা আৰু স্বচ্ছভাৱে 1 লাখ নিযুক্তি হৈ গৈছে ইয়াৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে যি 50,000 নিযুক্তিৰ ভিতৰত কৈছে তাত LPUPৰ কথাও সোমাই আছে টেটকাম ৰিক্ৰুইটমেণ্টৰ কথাও বহুত এজনে সুধি আছে টেটকাম ৰিক্ৰুইটমেণ্টৰ কামখিনিও নিশ্চয় এই জুন মাহৰ পিছতেহে আৰম্ভ হ'ব গতিকে সেই সম্পৰ্কতো আমি যদি প্ৰশ্ন সুধিবলৈ যাওঁ উত্তৰ সেইখিনিয়ে পাম গতিকে পৰৱৰ্তী সময়ত আপোনালোকে জানে ADREও যিখিনি হ'ল পৰীক্ষা হোৱা নাই এতিয়ালৈকে গতিকে এই বহুখিনি কাম তেনেকৈ আছে গতিকে অসম চৰকাৰে বা শিক্ষা বিভাগে বা অন্যান্য বিভাগবিলাকে নিৰ্দিষ্ট এক কেলেণ্ডাৰ মতে তেওঁলোকে কাম কৰে বিগত বৰ্ষবিলাকত আপোনালোকে নিশ্চয় দেখিছে ইলেকশ্যনৰ অধিসূচনা শেষ হোৱাৰ পিছতেই
এই কামখিনি যে খুব তৎপৰতাৰে আগবাঢ়ি যাব সেই কথা আপোনালোকে নিশ্চয় গম পাইছে। আজিলৈ আহোঁ, ধন্যবাদ।